কি হ'ব কলেজ সেমিষ্টাৰৰ ফাইনাল এক্সামসমূহ কোভিড-19ৰ ফলস্বৰূপে সমগ্ৰ বিশ্ব যেতিয়া স্থিৰ হৈছে তেনে পৰিস্থিতিত আমাৰ সমাজৰ গুৰুত্বপূৰ্ণ বিষয় শিক্ষা জগত সম্পূৰ্ণভাৱে স্থিৰ হৈ পৰিছে আৰু সেয়েহে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল সম্পূৰ্ণভাৱে চিন্তিত এনে পৰিস্থিতিত কলেজৰ ছাত্ৰ-ছাত্ৰীসকল অধিক আতংকিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেয়েহে আজি মই এই ভিডিঅ'টো বনাবলগীয়া হ'ল কাৰণ বহু ছাত্ৰ-ছাত্ৰীয়ে মোক জনাইছে যে স্যাৰ এই সময়ছোৱাত এনে এটা পৰ্যায়ত সমাজৰ এনে এটা পৰিস্থিতিত আমাৰ এক্সামসমূহ কিদৰে হ'ব বা কি হ'ব পৰৱৰ্তীত কেনেকৈ চলিব কি হ'ব নহ'ব কলেজসমূহে কেনেকৈ পৰিচালনা কৰিব বা ইউনিভাৰ্চিটিয়ে কিদৰে কৰিব তাৰ ওপৰত তেওঁলোকে বিভিন্নজনে প্ৰশ্ন কৰি আছিল আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি মই আজি এই ভিডিঅ'টো বনাম বুলি ইচ্ছা কৰিলোঁ আৰু তেওঁলোকৰ উত্তৰৰ প্ৰতি লক্ষ্য ৰাখি মই যোৱা ৰাতি UGC ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনৰ দ্বাৰা জাৰি কৰা এখন জাননী যিটো 10 মে 2020 চনত জাৰি হৈছে সেই জাননীৰ প্ৰতি লক্ষ্য ৰাখি তাৰে সমগ্ৰ গাইডলাইন্সখিনি অধ্যয়ন কৰাৰ পিছত গম পালোঁ তেওঁলোকে কিছু ব্যৱস্থাপনা আৰম্ভণি কৰিছে স্পেচিয়েলি ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনে এটা কমিটি গঠন কৰিছে যাৰ দ্বাৰা তেওঁলোকে শিক্ষা জগতৰ অস্থিৰতাটোক কিদৰে সুস্থিৰ আৰু সুস্থ কৰি গঢ়ি তুলিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এখন কেলেণ্ডাৰ সাজি উলিয়াইছে যিটো মই আজি মোৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিম আৰু ইয়াৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব আৰু গম পাব যে কলেজৰ আগন্তুক আহিবলগীয়া সেমিষ্টাৰসমূহ কিদৰে পৰিচালিত হ'ব আৰু আমাৰ শিক্ষা ব্যৱস্থাটো কিদৰে আগুৱাই যাব কাৰণ শিক্ষা ব্যৱস্থা আমাৰ সমাজত স্থিৰ হ'ব নোৱাৰে কাৰণ শিক্ষা হ'ল জ্ঞানৰ একমাত্ৰ মাধ্যম আমি শিক্ষাৰ জৰিয়তে জ্ঞান আহৰণ কৰিব লাগিব আৰু এনেকৈ সমাজ স্থিৰ হৈ থাকিলে লকডাউন হৈ থাকিলেও শিক্ষা স্থিৰ হৈ থাকিব নোৱাৰে তো গতিকে UGC বা ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনে বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এখন জাননী জাৰি কৰি উলিয়াইছিলে এটা গাইডলাইন্স উলিয়াইছিলে আৰু সেই গাইডলাইন্সখন মোৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক মই জনাব বিচাৰিম আহক চাওঁ গাইডলাইন্সখনত কি কি গুৰুত্বপূৰ্ণ উল্লেখযোগ্য চৰ্তসমূহ আছে যাৰ দ্বাৰা তেওঁলোকে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ আগন্তুক সেমিষ্টাৰসমূহৰ পৰীক্ষা প্ৰজেক্ট এছাইনমেণ্ট আৰু বিভিন্ন কাম কাজ বা শিক্ষা প্ৰদান কেনেকৈ সম্পূৰ্ণ কৰিব চাওঁ এয়া হ'ল UGC ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনৰ যোৱা 10 তাৰিখৰ জাননী পত্ৰ য'ত উল্লেখিত আছে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাবৰ্ষ আৰু পৰীক্ষাসমূহ পৰিচালনাৰ বাবে 29 এপ্ৰিল 2020ত কিছু নতুন নিয়ম জাৰি কৰিছে নিয়মসমূহ বিতং কোৱাৰ আগতে UGCৰ আৰু এক নতুন সংস্কৰণ মই ক'ব বিচাৰোঁ সেয়া হ'ল ছাত্ৰ-ছাত্ৰী শিক্ষক অভিভাৱকসকলৰ বিভিন্ন জানিবলগীয়া প্ৰশ্ন আৰু তথ্যৰ বাবে এটা হেল্পলাইন নম্বৰ দিয়া হৈছে য'ত আপোনালোকে পৰীক্ষা বা শিক্ষা সম্পৰ্কীয় সকলো উত্তৰ পাব নম্বৰটো হ'ল 01123236374 লগতে ইমেইল এটা দিয়া আছে সেয়া হ'ল covid19help.ugc@gmail.com এতিয়া আহিছোঁ UGCৰ শিক্ষাবৰ্ষ 2020ৰ নতুন সালসলনিসমূহ সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান পৰীক্ষা অনুষ্ঠিত কৰা পদ্ধতিত কিছু পৰিৱৰ্তন হ'ব পাৰে পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি পৰীক্ষা MCQ OMR বেছড নাইবা মুক্ত ব্যৱস্থাৰ পৰীক্ষা অপেন বুক এক্সামিনেশ্যন আৰু নাইবা নিজ পছন্দৰ এছাইনমেণ্ট বা প্ৰজেক্ট বেছড হ'ব পাৰে দ্বিতীয় গুৰুত্বপূৰ্ণ সালসলনিটো হ'ল ইউনিভাৰ্চিটিসমূহে পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ কৰি পৰীক্ষাৰ নিৰ্দিষ্ট ঘণ্টাক যেটো পৰম্পৰাগত আমাৰ পৰীক্ষাৰ সময় 3 ঘণ্টা তাক কিছু হ্ৰাস কৰি 2 ঘণ্টালৈকে পৰিৱৰ্তন কৰিব পাৰে তৃতীয় গুৰুত্বপূৰ্ণ পৰীক্ষা যেটো সালসলনি হৈছে সেয়া হ'ল আমাৰ দৈনন্দিন পৰম্পৰাগত যেটো পৰীক্ষা আছে অফলাইন বেছড হয় সেই অফলাইন বেছড পৰীক্ষাটো এতিয়া সম্ভৱতঃ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ইউনিভাৰ্চিটিসমূহে
অনলাইন বেছড কৰিব পাৰে যেনেকৈ আমি বহু কম্পিটিটিভ এক্সাম বা নেট স্লেট এনেকুৱা বিভিন্ন ধৰণৰ এক্সামসমূহ আমি দি থাকোঁ তো তেনে পৰিস্থিতিত আমাৰ এইটো এক্সামো অনলাইন হোৱাৰ সম্ভাৱনা আছে চতুৰ্থ গুৰুত্বপূৰ্ণ পৰীক্ষা যেটো সালসলনি পৰীক্ষাৰ সেয়া হ'ল সোশ্যাল ডিস্টেন্সিং যেটো সামাজিক দূৰত্বতা যেটো বজাই ৰাখি পেলাই আমি এই বেয়া পৰিস্থিতিৰ সময়ত নিজকে সুৰক্ষিত ৰখাৰ চেষ্টা কৰি আছো ইউনিভাৰ্সিটিসমূহে যদিও পৰিস্থিতি বহুত বেছি বেয়া হয় আৰু কলেজসমূহক পৰীক্ষা পাতিবলৈ দিয়াৰ যদি সিদ্ধান্ত লয় তেনেহলে দূৰত্ব আমাৰ যেটো বৈজ্ঞানিকভাৱে চৰকাৰে 1 মিটাৰৰ যেটো দূৰত্ব ৰাখিবলৈ দিছে সেয়া মানি চলি পৰীক্ষাসমূহ পালন কৰিবলগীয়া হ'ব পাৰে 5 নম্বৰ গুৰুত্বপূৰ্ণ আৰু এটা সালসলনি আছে যেটো এই এনে পৰিস্থিতিত আৰু এটা সালসলনি হ'ব পাৰে আৰু সেয়া হ'ল 50-50 তাৰ অৰ্থটো হ'ল ইউনিভাৰ্সিটিসমূহে যদি পৰিস্থিতি বহুত বেছি বেয়াৰ ফলত কলেজসমূহত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে তেনে পৰিস্থিতিত কি কৰিব তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ লগত ঘৰতে 50%ৰ ইন্টাৰনেল এছেছমেন্ট বা সেশনাল টেষ্ট যেটো হয় হেতু 50%ৰ লৈ ল'ব আৰু লগতে তেওঁলোকে কি কৰিব প্ৰিভিয়াস ষ্টুডেন্টজনৰ প্ৰিভিয়াস পুৰণি আগৰ যিকোনো পৰীক্ষাৰ পৰা ওপৰত নিৰ্ভৰ কৰি পাৰফৰমেন্সৰ ওপৰত নিৰ্ভৰ কৰি তাৰে পৰা কি কৰিব 50% লৈ আহি এইবাৰৰ সেমিষ্টাৰৰ পৰীক্ষাটো 100% কৰাৰ চেষ্টা কৰিছে দ্বিতীয়তে যদি তেওঁলোকৰ পুৰণি প্ৰিভিয়াস কোনো ৰিজাল্ট ডিক্লেয়াৰ কৰা নহয় তেনে পৰিস্থিতিত তেওঁলোকে কি কৰিব 100 মাৰ্কছৰে সম্পূৰ্ণ ইন্টাৰনেল এছেছমেন্ট এক্সামটো কমপ্লিট কৰিব বা ঘৰতে যেটো আমি প্ৰজেক্ট বা এছাইনমেন্ট দিও ছাত্ৰ-ছাত্ৰীক হেতুৰ দ্বাৰা সম্পূৰ্ণ 100 নম্বৰৰ পৰীক্ষা লৈ তেওঁলোকে সেমিষ্টাৰ এক্সাম বিলাক পাৰ কৰিব বুলি উক্ত জাননীখনত উল্লেখিত আছে ইয়াৰ পিছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিশেষকৈ সায়েন্স বা সেইসমূহ বিভাগৰ বাবে য'ত প্ৰেক্টিকেল পৰীক্ষাটো বাঞ্ছনীয় তাতে কি হ'ব প্ৰেক্টিকেল এক্সামসমূহ ভাইভা ভয়েস যদি পৰিস্থিতি বহুত বেছি বেয়া হয় আৰু পৰীক্ষা যদি অনুষ্ঠিত কৰিব নোৱাৰে ইউনিভাৰ্সিটিয়ে তেনেহলে ভাইভা ভয়েস মেথড ইউজ কৰি পেলাই প্ৰেক্টিকেল পৰীক্ষাসমূহ সম্পূৰ্ণ কৰা হ'ব য'ত অনলাইন এপছ নাইবা স্কাইপ এনেকুৱা ধৰণৰ মিটিং এপছ বিলাক ব্যৱহাৰ কৰি শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰেক্টিকেল এক্সামটো সম্পূৰ্ণ কৰিব বুলি ইয়াতে উল্লেখিত আছে তাৰ পিছৰ 7 নম্বৰ গুৰুত্বপূৰ্ণ যেটো সালসলনি সেয়া হ'ল বিভিন্ন পদ্ধতিৰে শিক্ষা প্ৰদান কৰা ব্যৱস্থাসমূহ বিভিন্ন পদ্ধতিৰে মানে আপুনি অনলাইন শিক্ষকসকলে অনলাইন মিটিং এপছ বা স্কাইপ বা বিভিন্ন ধৰণৰ অনলাইন এপছ ব্যৱহাৰ কৰি যেটো শিক্ষা প্ৰদান কৰাৰ যেটো ব্যৱস্থা ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সেয়া 16/3/2020 পৰা আৰম্ভ কৰি 31/5/2020 লৈ প্ৰযোজ্য হৈ থাকিব এই যেটো শিক্ষা প্ৰদান কৰা যেটো ব্যৱস্থা মই মোৰ চেনেলত আৰম্ভ কৰিছো বা আমাৰ অন্যান্য শিক্ষক বিলাকে আৰম্ভ কৰিছে সেই ব্যৱস্থাটো আমাৰ 16/3/2020 পৰা আৰম্ভণি হৈ 31/5/2020 লৈকে প্ৰযোজ্য থাকিব কলেজসমূহ বা ডিপাৰ্টমেণ্টসমূহে কি কৰিছে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ইন্টাৰনেল এছেছমেন্টৰ কাৰণে বা আমাৰ যেটো সেশনাল টেষ্ট হয় প্ৰতি বছৰে হেতুৰ বাবে হেতু সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে কিছু ইন্টাৰনেল এছেছমেন্টৰ ব্যৱস্থা কৰিছে ঘৰত থাকিয়ে সেয়া হ'ল প্ৰজেক্ট এছাইনমেন্ট বিভিন্ন ধৰণৰ নতুন হোমৱৰ্কছ তেনেকুৱা ধৰণৰ দিব পাৰে ছাত্ৰ-ছাত্ৰীক আৰু সেয়া আৰম্ভণি হৈছে সেয়া সম্পূৰ্ণ কৰিব লাগিব 1/6/2020 পৰা আৰম্ভণি কৰি 15/6/2020 ভিতৰত বিভিন্ন ধৰণৰ সেশনাল টেষ্টৰ লগত জড়িত ইন্টাৰনেল এছেছমেন্ট বা প্ৰজেক্ট বা অন্যান্য কিছু ছাত্ৰ-ছাত্ৰীৰ পৰা লৈ সম্পূৰ্ণ কৰিব লাগিব ইয়াৰ পিছৰ যেটো গুৰুত্বপূৰ্ণ উল্লেখিত সালসলনি আছে সেয়া হ'ল আমি সকলোৱে জানো প্ৰতি বছৰে
আমাৰ বছৰটোৰ ভিতৰত এটা মাহ সামাৰ ভেকেশ্যন হিচাপে গৰমৰ বন্ধ হিচাপে উল্লেখিত থাকে আৰু এইবাৰো সামাৰ ভেকেশ্যন হিচাপে জাননীখনত 16/6/2020 পৰা 30/6/2020 লৈকে সামাৰ ভেকেশ্যন হিচাপে তেওঁলোকে ডিক্লেয়াৰ কৰিছে কিন্তু অসমত সেয়া অলপ কিছু সালসলনি কৰা হৈছে কেইদিনমান আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো উল্লেখিত কৰিছে যে এই সময়ছোৱা আমাৰ যেটো সামাৰ ভেকেশ্যন সেইটো আগুৱাই দি পেলাই 31/5/2020 লৈকে মানে আৰম্ভণি কৰিছিলে 1/5/2020 পৰা 31/5/2020 লৈকে সম্পূৰ্ণ কৰিব বাৰু যি কি নহওক ইয়াৰ লাষ্ট আৰু অন্তিমটো খুব গুৰুত্বপূৰ্ণ সালসলনি হ'ল সেমিষ্টাৰ এক্সামসমূহ 1/7/2020 পৰা আৰম্ভণি কৰি 31/7/2020 ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আমাৰ যিবিলাক সেমিষ্টাৰ এক্সাম ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিব সেইবিলাক হোৱাৰ সম্ভাৱনা আছে 1/7/2020 পৰা আৰম্ভণি কৰি 31/7/2020 ভিতৰত সম্পূৰ্ণ কৰিব লাগিব মানে জুলাই মাহত হ'ব জুলাই মাহত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু লগতে এই পৰীক্ষাসমূহৰ যেটো ৰিজাল্ট যেটো ডিক্লেৰেশ্যন কৰে আমাৰ প্ৰত্যেক বছৰে সেমিষ্টাৰসমূহৰ যেটো ৰিজাল্ট ডিক্লেৰেশ্যন কৰে সেইটো 14/8/2020 ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা আছে যদি পৰিস্থিতি বেয়া হয় এই তাৰিখটো কিছু পিছুৱাই যোৱাৰ সম্ভাৱনা আছে তো গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া আছিল UGC ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যনৰ দ্বাৰা জাৰি কৰা আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ কলেজ আৰু ইউনিভাৰ্চিটিসমূহৰ শৈক্ষিক পৰিৱৰ্তনৰ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সালসলনি তো গতিকে ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক এটা বস্তু স্পষ্ট কৰিব বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পেনিক হ'ব নালাগে তোমালোকে আতংকিত হ'ব নালাগে তোমালোকে ভয় খাব নালাগে কি হ'ব কি নহ'ব UGC আছে চৰকাৰ আছে তেওঁলোকে এটা নিৰ্দিষ্ট ভাল সিদ্ধান্ত এটা গ্ৰহণ কৰিব গতিকে তোমালোকে ঘৰত থাকি নিজকে সেফ ৰাখি পৰিষ্কৃত থাকি ভালকে থাকি বেমাৰৰ লগত যুঁজ দিবলৈ নিজকে সাজু কৰি নিজৰ কাম-কাজ যিখিনি শিক্ষা শৈক্ষিক যিখিনি কাম-কাজ আছে জ্ঞান আহৰণ কৰা বা কিতাপ পঢ়া বা নিজৰ ভাল লগা কিছু হবিজ কৰি সেইখিনি কৰি নিজকে সুৰক্ষিত ৰাখা ষ্টে হোম ষ্টে সেফ থ্যাংক ইউ